আমাৰ সেইখিনি নমোৱা হৈছে এটা কাম কৰিবা নেকি প্ৰভুৱে দিব ক'ব দিলে বাৰু এবাৰ মানুহ কৰিবা ন ঠিক আছে লোহিত তই পটাপট লৈ উঠিলা লোহিত এফালে আহিবি দেই বোন কলীয়া ঘৰ ডাঙৰ ভাইটি দেখিছ ন সৌ ভাইটি অনিল দা ঠিক আছে ফোনটো ল আৰু তেখেতে তেতিয়া অনুভৱ কৰিব পাৰিব যে এই অঞ্চলত ৰাইজ কিমান দুৰ্দশাগ্ৰস্ত হৈছে বহুত বান প্ৰকৃত অঞ্চল আছে মই মাজুলীতো আছে আপোনালোকে জানে কিন্তু এই তিনিখন জিলাত যিটো ঘটনা ঘটিলে অভূতপূৰ্ব কাৰো লগত তুলনা কৰিব নোৱাৰি কাৰণ আমাৰ মাজুলী ধেমাজি ঢকুৱাখানা অঞ্চলত আজি মাজুলীৰ পৰা ৰাইজৰ মাজুলী আহিছোঁ ৰাইজক এখন মাত দিবৰ কাৰণে ৰাইজক দিব পৰা আমাৰ সামৰ্থ্য একো নাই কাৰণ ৰাইজে আমাৰ প্ৰাণ ৰাইজৰ যোগেদি আমি চলোঁ সেয়ে আমি মাত্ৰ ৰাইজৰ দুখৰ সমভাগী হৈ মাত ফাঁকিহে দিবলৈ আহিছোঁ আৰু নিৰ্মালী লৈ অহা আমাৰ পৰম্পৰা আছে ৰাইজে যি দিয়ে আমি ভঁৰালত জমা থওঁ তাকেই আমি নিৰ্মালী স্বৰূপে আকৌ আনি ৰাইজৰ মাজত আজি অকণমান বিতৰণ কৰিছোঁ সামান্য নিৰ্মালী আৰু লগতে আমাৰ সেই প্ৰাৰ্থনাটো হৃদয়ৰ মাজত লৈ আহিছোঁ যে আমি গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে ৰাইজৰ দুখ দুৰ্গতি ইমানতে নিৰ্বিধি ঘটে আৰু কোনো কাৰণতে যাতে এনে দুখ দুৰ্গতি ৰাইজে সন্মুখীন নহয় আৰু আজি আমি নামঘৰ পবিত্ৰ মজিয়াৰ পৰাই এটা আহ্বান জনাইছোঁ যে অসম চৰকাৰে ৰাইজক ইতিমধ্যে সহায় কৰিছে আৰু সহায় কৰিব কিন্তু এইখিনি সময়ত মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত প্ৰৱেশ কৰিব লাগে তেখেতে অসমলৈ বিভিন্ন কাৰণত বহুবাৰ আহিছে কিন্তু এই সময়ত অহাটো অতি গুৰুত্বপূৰ্ণ এটা আমি তেখেতৰ আগমন বুলি অনুভৱ কৰিম কাৰণ এইখিনি সময়ত যদি তেখেত আহে তেখেতে নিজেই দুৰ্দশা প্ৰত্যক্ষ কৰিব বিশেষকৈ বানপানীৰ বন্যা আৰু মানুহৰ চকুলোৰ বন্যা একেলগে প্ৰত্যক্ষ কৰিব পাৰিব অনুভৱ কৰিব পাৰিব আৰু তেখেত অহাৰ লগে লগে কি বস্তু দিয়ে নিদিয়ে পিছৰ কথা ৰাইজে এটা অন্তত ডাঙৰ সাহস লাভ কৰিব আৰু ৰাইজে যেতিয়া এটা সাহস পাব আত্মসন্তুষ্টি পাব সেই সন্তুষ্টিটো তেখেতৰ কাৰণে ডাঙৰ আশীৰ্বাদ হ'ব সেয়ে আমি এই পবিত্ৰ মজিয়াৰ পৰা এই ৰবি বৰুৱা গাঁৱৰ নামঘৰৰ পৰা আমি সেই আহ্বান জনাইছোঁ যিকোনো ত্যাগৰ বিনিময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী দেৱ আহি অন্ততঃ এই তিনিখন জিলাত উপস্থিত হ'ব লাগে আৰু ৰাইজৰ দুৰ্দশাৰ এবাৰ বুজ ল'ব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত